আজি কিছুদিনৰ পৰা লক্ষ্য কৰিছো বিজেপি দলৰ কেইবাজনো নেতাই আমাৰ জনপ্ৰিয় নেতা লোকসভাত বিৰোধী দলপতি ৰাহুল গান্ধী ডাঙৰীয়াৰ ওপৰত তীব্ৰ অতি উত্তেজনাপূৰ্ণ আৰু অতি আক্ৰমণাত্মকভাৱে অসাংবিধানিক কথা বতৰা ক'বলৈ আৰম্ভ কৰিছে। এগৰাকী প্ৰাক্তন বিধায়ক টি.এছ. মাৰুৱা ডাঙৰীয়াই ৰাহুল গান্ধী ডাঙৰীয়াক ভাবুকি দিবলৈ গৈ পেলাই কৈছে যে ভাৰতৰত্ন প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী ডাঙৰীয়ানীৰ লগত যি ধৰণে সন্ত্ৰাসবাদীয়ে গুলিয়াই হত্যা কৰিছিল তেনেকৈ ৰাহুল গান্ধী ডাঙৰীয়াও তেনেকুৱা পৰিণতি ভুগিব লাগিব। গণতান্ত্ৰিক ব্যৱস্থাটোত এজন বিজেপি নেতাই দেশৰ বিৰোধী দলপতিজনক হত্যাৰ ভাবুকি দিয়াটো কেৱল গৰিহণাৰ বিষয় নহয়, আইন শৃংখলাজনিত এটা বিষয়। ৰেবনীত বিট্টু ডাঙৰীয়ায়ো বিজেপি নেতাৰ ৰেবনীত বিট্টু ডাঙৰীয়ায়ো ৰাহুল গান্ধী ডাঙৰীয়াক সন্ত্ৰাসবাদী বুলি ক'বলৈ কৈ আছে। ৰঘুৰাজ সিঙেও একেধৰণে সুৰত সুৰ মিলাই ৰাহুল গান্ধী ডাঙৰীয়া ১ নম্বৰ সন্ত্ৰাসবাদী বুলি কয়। আৰু এখুব আগলৈ গৈ সত্যজিৎ গায়কোৱাড নামৰ বিজেপি নেতাজনে 11 লাখ টকা পুৰস্কাৰ ঘোষণা কৰিছে যে যোনে ৰাহুল গান্ধী ডাঙৰীয়াৰ জিভাখন কাটি দিব তেওঁক সত্যজিৎ গায়কোৱাডে 11 লাখ টকা পুৰস্কাৰ দিব। মই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক সুধিব বিচাৰিছো যে টি.এছ. মাৰুৱা, ৰেবনীত বিট্টু, ৰঘুৰাজ সিং, সত্যজিৎ গায়কোৱাডে যি বক্তব্য দিছে সেইটো দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে সমৰ্থন কৰে নেকি? আৰু যদি আপুনি সমৰ্থন নকৰে, কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে যদি সমৰ্থন নকৰে এই ধৰণৰ অসাংবিধানিক অসংযত উচতনিমূলক বক্তব্যক যদি সমৰ্থন নকৰে তেওঁলোকৰ বিৰুদ্ধে আপোনালোকে এতিয়ালৈকে কোনো আইনগত ব্যৱস্থা কিয় গ্ৰহণ কৰা নাই? আপোনালোকে ৰাহুল গান্ধী ডাঙৰীয়াক ভয় খাইছে, কাৰণ যিজন ব্যক্তিয়ে কন্যাকুমাৰীৰ পৰা শ্ৰীনগৰলৈকে খোজকাঢ়ি দেশৰ SC, ST, OBC, মাইনৰিটি যুৱ প্ৰজন্মৰ অন্তৰ জয় কৰিবৰ কাৰণে সক্ষম হৈছিলে, সাধাৰণ জাতিৰ লোকৰ সৈতে কথা পাতি পেলাই মত বিনিময় কৰি দেশৰ আত্মাক উপলব্ধি কৰিবৰ কাৰণে চেষ্টা কৰিছিলে, সেই ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত দেশৰ সৰ্বসাধাৰণ ৰাইজৰ লগত আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটি সদায় শক্তিশালীভাৱে আছো। আৰু ৰাহুল গান্ধী ডাঙৰীয়াৰ আপোচবিহীন সাহসী দেশপ্ৰেমমূলক স্থিতিক আমি সদায় সমৰ্থন জনাই আহিছো। অসমতো যেতিয়া ৰাহুল গান্ধী ডাঙৰীয়াই ভাৰত জোড়ো ন্যায় যাত্ৰা মণিপুৰৰ পৰা মুম্বাইলৈ কৰিছিলে, বিজেপিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যথেষ্ট প্ৰতিৰোধ সৃষ্টি কৰিছিলে, কিন্তু আমি অসম কংগ্ৰেছে সেইবিলাক প্ৰতিৰোধ উফৰাই পেলাইছিলো, কাৰণ আমি অসম কংগ্ৰেছ ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত আছো। মই JP নাড্ডা ডাঙৰীয়াক আহ্বান জনাম যে আপোনালোকে নাথুৰাম গডছেক সমৰ্থন কৰাৰ নিচিনাকৈ এতিয়া বিজেপিত কিছুমান নতুন নাথুৰাম গডছে ওলাইছে। টি.এছ. মাৰুৱা, ৰেবনীত বিট্টু, ৰঘুৰাজ সিং, সত্যজিৎ গায়কোৱাড, এই নতুন নাথুৰাম গডছেৰ অৱতাৰবিলাকক আপোনালোকে বিজেপিয়ে সমৰ্থন কৰে নে নকৰে এইটো দেশৰ মানুহক আপুনি জনাব লাগিব। যদি সমৰ্থন কৰে সেইটোও জনাওক, যদি সমৰ্থন নকৰে তেওঁলোকৰ বিৰুদ্ধে দলীয় অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰক। ৰাহুল গান্ধীৰ প্ৰতি ভাবুকি সমগ্ৰ দেশৰ বিৰোধী সত্তাৰ প্ৰতি ভাবুকি হিচাপে বিবেচনা কৰিছো। আৰু আমি কংগ্ৰেছ দল, অসম প্ৰদেশ কংগ্ৰেছ কমিটি আমি শক্তিশালীভাৱে সদায় আমি ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত আছো।